চাওক, প্ৰথম কথাটো হ'ল যে যেতিয়া এগৰাকী ৰোগীক চিকিৎসকে মোবাইলৰ ফ্লাক্স জ্বলাই যেতিয়া চিকিৎসা কৰিবলগীয়া হয়, গোটেই সমগ্ৰ ৰাজ্যৰ চিকিৎসা ব্যৱস্থাটোৰ বাবে ইয়াতকৈ দুখ লগা বিষয় হ'ব নোৱাৰে। আৰু দ্বিতীয় কথাটো হ'ল যে ফিল'বাৰী যিখন আদৰ্শ চিকিৎসালয় আছে, এই চিকিৎসালয়খনক আমি ফিল'বাৰী আঞ্চলিক স্বাস্থ্য সন্থাই বিভিন্ন সময়ত ইয়াৰ যিবিলাক সমস্যা আছে, প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থাটো যিহেতু পৰ্যাপ্ত পৰিমাণৰ যিখিনি ব্যৱস্থা থাকিব লাগে সেই ব্যৱস্থাখিনি নাই। আনকি লাগে ইয়াত আমি এক্সৰে কৰিবলৈ ইয়াত আহিবলৈ নোৱাৰোঁ। ইয়াত মানে এটা কথা হৈছে যে ফিল'বাৰী অঞ্চলৰ ৰাইজে কেৱল জ্বৰ আৰু চৰ্দি হ'লেই এই হস্পিটেলখনত আহিবলগীয়া হয়, এনেকুৱা এটা পৰিৱেশ হৈ আছে। তো এই পৰিৱেশখিনিক লৈ আমি ফিল'বাৰী আঞ্চলিক স্বাস্থ্য সন্থাই বিভিন্ন সময়ত স্মাৰকপত্ৰ দিছোঁ, ইয়াৰ ওপৰত কাৰ্যসূচী ঘোষণা কৰিছিলোঁ। কিন্তু তাৰ স্বত্বেও যে আজি পৰ্যন্ত এই সমস্যাবিলাক সমাধান নহ'ল। সিদিনা যি ঘটনা দেখিলোঁ মোবাইলৰ ফ্লাক্স জ্বলাই, এইটোত আচলতে আমি ফিল'বাৰী আঞ্চলিক স্বাস্থ্য সন্থাই ধিক্কাৰ প্ৰদান কৰিছোঁ যে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। যদিহে আজিৰ সেই ৰোগীগৰাকী যদি মৃত্যুমুখত পৰিলে হয়, ডক্টৰগৰাকী তাৰ কাৰণে দায়ী হ'লনে নে চৰকাৰ দায়ী হ'লনে নে কোন দায়ী হ'লে? যে আচলতে এইটো এটা দুখ লগা ঘটনা যে এনেকুৱা ধৰণৰ ব্যৱস্থা দুনাই নহওক, তাৰ কাৰণে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু আমাৰ যিগৰাকী স্থানীয় বিধায়ক, বিধায়কে গম পায় যে এই আদৰ্শ চিকিৎসালয়খনত কিমানখিনি পৰ্যাপ্ত পৰিমাণৰ সুবিধা আছে, তাৰ পাছতো তেখেতে গম পোৱাৰ পাছতো আজি সমাধানৰ ক্ষেত্ৰত তেখেতে মাত মতা নাই। আচলতে ফিল'বাৰীখনক মই বাৰে বাৰে কওঁ যে ফিল'বাৰীখনক ৰূপেশ গলা ডাঙৰীয়াই তেখেতে মাহিয়াই দৃষ্টিকোণেৰে চায়, কাৰণ তেওঁলোকে ভোটৰ অংকটো ফিল'বাৰীৰ পৰা হয়তো কম পায়। সেইটো কাৰণে তেখেতলোকে ফিল'বাৰী অঞ্চলখনত ৰাজনীতি কৰিব বিচাৰে যে আচলতে তেওঁলোকে শিক্ষানুষ্ঠানক ৰাজনীতি কৰেই, এই ৰাস্তা পদূলিটো ৰাজনীতি কৰি চিকিৎসা ক্ষেত্ৰতো মানুহৰ মানৱতাৰ খাতিৰতো তেওঁলোকে ৰাজনীতি কৰিবলৈ আছে। এইটো আচলতে আটাইতকৈ আমি ধিক্কাৰ জনাইছোঁ। আঞ্চলিক ছাত্ৰ সন্থা আমি ধিক্কাৰ প্ৰদান কৰিছোঁ। অতি সোনকালে স্বাস্থ্য বিভাগে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ইয়াৰ উন্নত মানদণ্ডৰ চিকিৎসাৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাখিনি অতি সোনকালে গ্ৰহণ কৰিব কাৰণে আমি দাবী জনাইছোঁ। অন্যথা কিন্তু ছাত্ৰ সন্থা ক্ষান্ত হৈ নাথাকে, স্পষ্ট কথা। চাওক, এই ঘটনাটো আচলতে আদৰ্শ যিবিলাক চিকিৎসালয় আছে, অসমৰ বিভিন্ন প্ৰান্তত থকা অসমৰ আদৰ্শ চিকিৎসালয়বিলাক আছে, এই আদৰ্শ চিকিৎসালয়সমূহত কি হৈছে যে 24 ঘণ্টাই তেওঁলোকে ৰোগীক চোৱা চিতা কৰি আছে। কিন্তু একমাত্ৰ এখন চিকিৎসালয়, যিখন চিকিৎসালয় ফিল'বাৰী আদৰ্শ চিকিৎসালয়, যিখন চিকিৎসালয় 2টা বজাৰ পাছত এজনো ডক্টৰ আপুনি বিচাৰি নাপায়, আৰু যিখিনি কাগজ পত্ৰ নথি পত্ৰ যিটো মানে ৰোগী অহাৰ লগে লগে যে যিটো এণ্ট্ৰি ফিজ লয়, সেই ফিজটো 1:30 বজাৰ পাছতে বন্ধ হৈ যায়। আচলতে কিয় ঘটনাটো হ'বলগীয়া হৈছে? চৰকাৰে ইয়াত নিমাত গৈছে। কাৰ আশিক পুষ্টলৈ এই ডক্টৰসকলে তেওঁলোকৰ নিজৰ মন মৰ্জিত যে তেওঁলোকে কামবিলাক কৰি আছে? আচলতে চৰকাৰৰ কোনো হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে আমাৰ ইয়াত দুৰ্নীতিমুক্ত হিচাপে কাম হৈ আছে, একদম সচলৰূপে কাম হৈ আছে। কিন্তু আজি আমি দেখিছোঁ যে 2টা বজাৰ পাছত ডক্টৰ এজনো দেখা নাপাওঁ। কাৰণ আদৰ্শ চিকিৎসালয়খনত সদায় 24 ঘণ্টাই ডক্টৰৰ সেৱা ব্যৱস্থা থাকিব লাগে। কিন্তু এইখন একমাত্ৰ চিকিৎসালয়, ফিল'বাৰী আদৰ্শ চিকিৎসালয়খন নহয়। আৰু বৃহত্তৰ ফিল'বাৰী অঞ্চলটো আচলতে আপোনালোকে মহঙৰ পৰা আদি কৰি এদিকে বাদলাভেটা, বৰডুবি, এই গোটেই এলেকাটো সামৰি এখনেই একমাত্ৰ ভৰসা। মই কৈছিলোঁ যে জ্বৰ আৰু চৰ্দি হ'লেহে যে এই চিকিৎসালয়খনত আহিবলগীয়া হয়। আনকি লাগে এক্সৰে ব্যৱস্থা, চিটি স্কেনৰ ব্যৱস্থা, এই ব্যৱস্থাখিনি নাই, আজিলৈকে নাই। ফিল'বাৰী অঞ্চলটো আপুনি নিজেই জানে কিমান এটা বৃহত্তৰ পৰিয়াল। এই পৰিয়ালটোত কিন্তু একমাত্ৰ এখন চিকিৎসালয়ৰ ক্ষেত্ৰত এনেকুৱাখিনি দেখাৰ ক্ষেত্ৰত আমি সঁচাকৈ দুখ প্ৰকাশ কৰিছোঁ আৰু চৰকাৰক ধিক্কাৰ জনাইছোঁ। অতি সোনকালে ফিল'বাৰী চিকিৎসালয়খনত অতি সোনকালে যিখিনি যাৱতীয় ব্যৱস্থা, চিটি স্কেনৰ পৰা আদি কৰি এই এক্সৰেৰ পৰা যিখিনি যাৱতীয় ব্যৱস্থা, সেই ব্যৱস্থাখিনি গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু আমাৰ মাজে মাজে এটা সন্দেহ হয় যে যেতিয়া আমি ৰোগীগৰাকীক আনিম হস্পিটেলত ভৰ্তি কৰাম, আমি সন্দেহ হয় যে হস্পিটেলখন ডক্টৰ আছেনে নে নাই, এনেকুৱা এটা সন্দেহ হয়। কাৰণ আৰু আমি বাৰে বাৰে দাবী জনাই আছোঁ। আগতেও আমি স্মাৰকপত্ৰ দিছোঁ। স্মাৰকপত্ৰ দিয়াৰ পাছতো তেওঁলোকে কোনো ধৰণৰ কাণসাৰ দিয়া নাই। ৰূপেশ গলা ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ। সাক্ষাৎ কৰাৰ পাছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। স্থানীয় বিধায়ক হিচাপে তেখেতে এইখিনিৰ ওপৰত চকু দিব লাগিছিলে। আৰু আমাৰ যিগৰাকী স্বাস্থ্য বিভাগৰ মন্ত্ৰী পদত আছে, তেওঁগৰাকীতো এগৰাকী ব্যৰ্থ মন্ত্ৰী বুলিয়ে ক'ম। কাৰণ তেওঁৰ থকাৰ পাছতো আজি এখন চিকিৎসালয়ত মোবাইলৰ ফ্লাক্স জ্বলাই কিয় চিকিৎসা কৰিবলগীয়া হ'ল, এইটো দুখ লগা বিষয়। আৰু ফিল'বাৰী গোটেই চৰকাৰখনৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যজনক, লজ্জাজনক বিষয় হ'ব নোৱাৰে, সেয়া স্পষ্ট কথা।